আসসালামু আলাইকুম আমার খাতা নম্বর ভাগর রবিল তো মই ভাইরাল করে দিমে রবিল তো চাল খাতা নম্বৰ ভাগৰ এই নদী আছে তোৰ পৰা আৰম্ভ কৰোঁ আজি এই ব্যক্তিজনে প্ৰচেষ্টাত আমাৰ খাতা নম্বৰ ভাগ ৰবিল তেওঁ ওতঃপ্ৰোতভাৱে কবৰস্থানত লাগি আছে সকলোৰে এই কবৰস্থানখিনিত এক সুন্দৰ পৰিৱেশ দেখা গৈছে যিখন কবৰস্থান নতুন প্ৰজন্মৰ আজি আহি এই কবৰস্থানখনত উপস্থিত হৈছে আমাৰ নতুন ৰূপত এখন নতুন কবৰস্থান দুটা জামাত খাতা নম্বৰ ভাগৰ 1 নং মছজিদ আৰু 2 নং মছজিদৰ সৌজন্যত এখন নতুন কবৰস্থান আৰম্ভ কৰা হ'ল আজি কবৰস্থানৰ কিছু চাফ চিকুণ আৰু পৰিৱেশ সূচনা কৰা হ'ল যিটো সূচনাই আমাৰ এই দুখন জামাতৰ বন্ধুসকল বা সন্মানীয় ব্যক্তিসকল ইয়াত উপস্থিত থাকি আজি ধুনীয়াকৈ পৰিপাটি কৰিছে তেখেত বহুত দূৰৰ পৰা আহিছে এই কবৰস্থানৰ কাৰণে সকলোৱে জানে যে কবৰস্থান কি কাৰণত প্ৰয়োজন গতিকে প্ৰয়োজন সাপেক্ষে সময়ত জীয়াই থকা দিনবিলাকত আমি যাতে সুন্দৰভাৱে নিজৰ জাগাখিনিক সুন্দৰভাৱে লওঁ নিজৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাতকৈ সেইখিনি বাৰু লাগিব তাত কৰি আমাৰ মেইন কাম হ'ল কবৰস্থান নিজৰ যিখিনি জাগা মৃত্যুৰ পিছত কবৰত দাফন দিয়া হ'ব এই দাফন দিয়া জাগাখিনি সকলোৱে যাতে ভালদৰে পৰিৱৰ্তন কৰি ৰাখে কবৰস্থানখনক নিজৰ ঘৰৰ দৰে চাফ চিকুণ কৰি ৰাখে এয়া আমাৰ মাটি পেলাই আছে আজি সুন্দৰ এটা পৰিৱেশ ভাল লাগিছে ইয়াত বহুত সন্মানীয় ব্যক্তিও আহি ইয়াত আছে আজি সকলোৰে মিলন দেখা পাই খুব আনন্দিত এইবিলাক জ্যেষ্ঠ মানুহ আমাৰ সমাজৰ এইবিলাক জ্যেষ্ঠ মানুহ তেখেতসকলেও ৰাতিপুৱাৰ পৰা ইয়াতে আছে তেখেতসকল দিনটো ইয়াত লাগি আছে সকলোৰে চিন্তাধাৰা এক নতুন ব্যতিক্ৰমত পৰিণত কৰিছে কবৰস্থানখনে সকলোৱে জনা হৈছে যে এখন কবৰস্থান কেনেকৈ লাগে কবৰস্থান কাৰ কবৰস্থান মানে কি চবে জানেই কাৰণে আজি ইয়াত আহি উপস্থিত হৈছে ভাল লাগিছে পৰিৱেশটো চাওক সুন্দৰ কৰি এই ৰাস্তা ইয়াত দুজনমান মুৰব্বী মানুহে খুব অপচেষ্টা কৰি এই কবৰস্থানখনক নতুন ৰূপত নতুন মানে নতুনে ইয়াত মানে এজন ডনেশ্যন দিছে আমাৰ এওঁৰ মাক দেউতাকে তেওঁৰ ডাঙৰ ল'ৰা এয়া চাফ চিকুণ এখন স্কুল সুন্দৰ এটা পৰিৱেশ ভাল লাগিছেনে ভাল লাগিব নিশ্চয় শ্বেয়াৰ কৰিব কথাবিলাক আমাক মানে টকা পইচা নালাগে সকলোৱে যাতে এই মেছেজটো পায় নিজৰ কবৰস্থানবিলাকত ইছলামিক জাগাত সকলোৱে লাগক নিজৰ ঘৰখন যেনেকৈ চাফ চিকুণ কৰি ৰাখে ঠিক তেনেকৈ কবৰস্থানখনকো চাফ চিকুণ কৰি ৰাখক এয়া চাহ এইবিলাক ভতিজা নাইতা চব আহি গৈছে এয়া মামা তেখেত খুব বেমাৰী মানুহ তথাপিও ৰাতিপুৱাৰ পৰা লাগি আছে কবৰস্থানখনৰ কাৰণে তেখেতেও জানে যে কবৰস্থান মানে কি নিজৰ স্থান জীয়াই থকাতকৈ কবৰস্থানত বহুদিন থাকিব লাগিব মামা আপুনি কিবা ক'ব নেকি ৰাতিপুৱাৰ পৰা ইয়াত কিয় লাগি আছে মামা ইয়াত ৰাতিপুৱাৰ পৰা যে আপুনি লাগি আছে কি কাৰণত উদ্দেশ্যটো কি কবৰস্থান লাগে কবৰস্থান নিজৰ বস্তু থেংক ইউ ভাল লাগিল পৰিৱেশ চাওক পৰিৱেশটো কি সুন্দৰ জাতক জিলিকা চবে লাগি আছে না ৰ'ব এবাৰ মোকো চাই লওক কোনে বা দিছে আৰু গম নাপাব এয়া আমাৰ নতুন মানে এটা লেট্ৰিন বাথৰুম সা সুবিধাখিনিও যথেষ্ট থাকিব আমি কিবা পৰিকল্পনা কৰি আছোঁ যাতে ৰাতি আমি মুদ্দাত হ'লে আমি জেনেৰেটাৰবিলাকো কৰিব পাৰোঁ এনেকুৱা চিন্তাধাৰা চলি আছে সকলোৱে যাতে সহায় সহযোগ কৰে থেংক ইউ